নেপালী ভাষাত লাভ কৰা সাহিত্য একাডেমী বঁটা যুদ্ধবীৰ ৰাণালৈ আপৰ সম্বৰ্ধনা। তিনিচুকীয়া জিলাৰ ডিগবৈ দাঁতিকাষৰীয়া টিংৰাই ২ নং অসমীয়া গাঁৱৰ নিবাসী যুদ্ধবীৰ ৰাণালৈ নেপালী ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰাত আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক উপসভাপতি মনোজ ধনোৱাৰ নেতৃত্বত আপৰ এটি সঁজাৰি দলে ৰাণাৰ নিজ বাসগৃহত উপস্থিত হৈ আন্তৰিক অভিনন্দনৰ লগতে সম্বৰ্ধনা জনায়। উক্ত সঁজাৰি দলটোত উপস্থিত থাকে আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক যুৱ শক্তিৰ উপসভাপতি বাবুল বিকাশ চেতিয়া, তিনিচুকীয়া জিলাৰ সহকাৰী সাধাৰণ সম্পাদক ফিৰোজ আলী, জিলাৰ যুৱ শক্তিৰ হৈ জমিৰ হুছেইন, সঞ্জীৱ দাস, পুলিন হাজৰিকাৰ লগতে ডিগবৈৰ আপৰ বিষয়ববীয়াসকল। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আম আদমী পাৰ্টিৰ হৈ আমাৰ মনোজ ধনোৱাৰ ডাঙৰীয়াৰ সকলো সদস্য লৈ আজি মোক সম্বৰ্ধনা জনালে। মই বৰ আনন্দিত হৈছোঁ। এনেকা কি কয় সম্বৰ্ধনা হৈ আছে, এটা পাৰ্টি আহি আছে, সকলোৱে তেনেকৈ সম্বৰ্ধনা জনাইছে। মই আনন্দিত আৰু সকলোকে এতিয়া মই মোৰ কথাখিনি মই জনা কথাখিনি মই সকলোকে মই জনালোঁ, শিকালোঁ, বুজালোঁ। ভৱিষ্য যিটো প্ৰজন্মৰ কাৰণে বা ভৱিষ্য পিঢ়িৰ কাৰণে যিটো কাম কৰিব লাগে সেই কথাটো মই বুজাই মেলি কৈ দিলোঁ যে ধৈৰ্য থাকিব লাগে, মানুহে কাম কৰি যাব লাগে, নিস্বাৰ্থভাৱে কাম কৰি যাব লাগে, প্ৰচেষ্টা থাকিব লাগে আৰু কাম কৰি গ'লে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব। সেই কথাবোৰ মই বহুত দেৰিলৈকে এইবোৰ কথাই মই ক'লোঁ। ভাল লাগিল, আনন্দিত। সকলোৱে যেতিয়া মোক সম্বৰ্ধনা জনাইছে, আনন্দ হ'বলগীয়া কথা। সকলোকে মই ধন্যবাদ জনাইছোঁ। ইমান যুদ্ধবীৰ ৰাণাদেৱৰ বাসগৃহত উপস্থিত হৈ আজি তেখেতক আমি সম্বৰ্ধনা আম আদমী পাৰ্টীৰ তৰফৰ পৰা যাচিছোঁ। তেখেতে সাহিত্য বঁটা একাডেমী বঁটা প্ৰাপ্ত হৈ কেৱল ডিগবৈ ৰাইজৰ কাৰণে নহয়, গোটেই অসমবাসী ৰাইজৰ কাৰণে আমাক গৌৰৱান্বিত কৰিছে। খুব গৌৰৱ অনুভৱ কৰিছোঁ। তেখেতৰ বাসগৃহত আহি আজি সম্বৰ্ধনা জনাইছোঁ। তেখেতে আমাৰ এই যুৱ প্ৰজন্মক উপদেশ দিছে যে কি ধৰণে আমি আগুৱাই যাব লাগে। কিছু নীতি আদৰ্শ, নৈতিক শিক্ষাৰ ওপৰত তেখেতে আমাক কৈছে। এই নৈতিক শিক্ষা লৈ সমাজখনক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, আজি তেখেতে আমাক উপদেশ দিছে। তেখেত মোৰ কাৰণে এজন পিতৃতুল্য ব্যক্তি। মোৰ দেউতাৰ লগত বহুত বছৰ তেখেতে আগতে কাম কৰিছে, সামাজিক কামত জড়িত হৈছে। আজি তেখেতক লগ পাই মোৰ দেউতাৰ কথালৈও মনত পৰিছে আৰু তেখেতৰ পৰা আশীৰ্বাদ লৈছোঁ ভৱিষ্যত দিনে যাতে সমাজৰ যিখিনি কৰণীয় কাম আছে এইখিনি আমি তেখেতৰ আশীৰ্বাদ লৈ যাতে আমি কৰিব পাৰোঁ।